ৰাস পূৰ্ণিমা যোৱাৰ পিছতো কলিয়াবৰৰ বিভিন্ন প্ৰান্তত ৰাসৰ আখৰাৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যত চৌদিশে উখল মাখল পৰিৱেশ। সমগ্ৰ ৰাজ্যতে ৰাসলীলাত ব্যস্ত গাঁৱৰ জীয়ৰী বোৱাৰীসকল। তেনে সময়তে কলিয়াবৰত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য। কলিয়াবৰৰ শাকমুঠি গাঁৱত বৰ্তমানেও ৰাসৰ আখৰাৰ ব্যাপক প্ৰস্তুতি। ৰাসৰ আখৰাত ব্যস্ত গাঁৱৰ জীয়ৰী বোৱাৰীসকল। ৰাস পূৰ্ণিমা যোৱাৰ পিছতো কলিয়াবৰত ৰাসৰ আখৰা কৰি থকা দেখিবলৈ পোৱা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। কোৱালিটি কেনেকুৱা? এইটো ভাল হৈছে নাই? শংকৰদেৱ পুথিভঁৰালে প্ৰতি বছৰে পালন কৰি অহা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই ৰচিত নাটভাগী এইবাৰো ভীষণ প্ৰতিভাৰে পাতিবলৈ আয়োজন কৰিছে। সেয়েহে আমি অখৰা কৰি আছোঁ। আৰু এই নাটভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সম্পূৰ্ণ আধ্যাত্মিক দিশত লিখিছে। সেয়েহে আমি সম্পূৰ্ণ ভকতিমাক আৰু আধ্যাত্মিকতাৰ চেতনা ৰাখিয়েই আমি এই নাটভাগ কৰিবলৈ ওলাইছোঁ। আৰু এই নাটভাগৰ যিটো প্ৰধান উদ্দেশ্য হৈছে আত্মা আৰু পৰমাত্মাৰ যুগল মিলন বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াক হৈ গৈছে। আৰু অতি উল্লাস মালহেৰে আমিও এই বছৰ এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই কেলিগোপাল নাটভাগ কৰিবলৈ প্ৰস্তুতি হাতত লৈছোঁ। 5 আঘোণ আৰু 21 নৱেম্বৰত আমাৰ অনুষ্ঠানভাগ হ'ব। গতিকে সমূহ কলিয়াবৰ ৰাইজক আমি বিলম্বৰভাৱে অনুৰোধ জনাইছোঁ আমাৰ অনুষ্ঠানভাগলৈ যে আহে। শাকমুঠি শ্ৰী শ্ৰী শংকৰদেৱ পুথিভঁৰালত হ'ব। গতিকে সমূহ কলিয়াবৰবাসীক আমাৰ এই অনুষ্ঠানভাগত উপস্থিত হ'বৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ।